1949 চন 28 আগষ্টত যে কুচবিহাৰৰ ৰজা জগতদিন ভূপ বাহাদুৰ আৰু তেতিয়া গৃহমন্ত্ৰী আছিল জৰ্দাৰ বল্লভভাই পেটেল আৰু প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। তাৰ নেতৃত্বত এখন এগ্রিমেন্ট হয়েছিল, চুক্তি হয়েছিল, মার্জার এগ্রিমেন্ট। এই এগ্রিমেন্ট মর্মে যে কোচ রাজ্য জনগোষ্ঠীর যদি কোচবিহার রাজ্য এখন ঘূৰাই দিব মানে বিচাৰে তেনেহ'লে দিবলৈ তেওঁ বাধ্য থাকিব। কিন্তু আজিৰ দিন আজিলৈকে তেওঁলোকে আমাক খালি প্ৰতাৰণা কৰি আছে। সেয়ে আমাৰ কেন্দ্ৰীয় আক্ৰমণ আজিৰ দিনটো 1949 চনৰ 28 আগষ্ট যেনেকুৱা এই 28 আগষ্টৰ দিনটো প্ৰত্যেক বছৰে আমি প্ৰতাৰণা দিৱস পালন কৰি আছোঁ। কলা বেজ পৰিধান আৰু লগতে কলা ফ্লাগ তুলি আমি এই প্ৰতাৰণা দিৱস পালন কৰিছোঁ। এই প্ৰতাৰণা দিৱস আপোনালোকৰ নিৰ্বাচনৰ জৰিয়তে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰ চকীয়ে দিব বিচাৰিছে যে অনতি বলে নাই কোচবিহাৰ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু যে ঐতিহাসিক যে পৃথক কমতাপুৰ ৰাজ্য আৰু কোচবিহাৰ ৰাজ্য গড়শ্ৰেণী ৰাজ্য যদিও আমাৰ প্ৰক্ৰিয়া সুসম্পন্ন নহয়, তেনেহ'লে অনাগত দিনত যে আমাৰ কোচবিহাৰ জনগোষ্ঠী ইতিমধ্যে জাগিছে। অনাগত দিনত কোচবিহাৰ জনগোষ্ঠীয়ে যে আমাৰ এই অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে যে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি সৃষ্টি হ'ব আৰু তাতে যদি অনাকাংক্ষিতভাৱে যদি কোনো ধৰণৰ বিশৃংখলা পৰিৱেশ তেন্তে আমি কিন্তু আক্ৰান্ত জগৰীয়া নহয়, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে জগৰীয়া। আৰু আপোনালোকৰ নিশ্চয় জৰিয়তে ক'ব বিচাৰিছোঁ যে যেনেকৈ যে 2024 লোকসভা নিৰ্বাচনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি যে আমাৰ বঙাইগাঁৱৰ কাকজনাত আহি কৈছিল যে যদি 2014 লোকসভাত যে আহি কৈছিল বঙাইগাঁৱৰ কাকজনাত মিটিঙত কৈছিল যে 2014 যদি লোকসভাত আমাৰ দিল্লীত যদি আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আহে তেনেহ'লে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰা হ'ব। এটা কাৰ্যকাল দুইটা কাৰ্যকাল গ'ল, 3 নম্বৰ কাৰ্যকালত ইতিমধ্যে পৰিলে তেওঁলোকে কিন্তু আমাৰ কথা কোচবিহাৰ জানে আৱেগ অনুভূতিৰ কথা পাহৰি গ'লে। গতিকে অনাগত দিনত 2026 যিটো আমাৰ বিধানসভা নিৰ্বাচন আহি আছে অসমত, আমি অসমত বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ আছে যদিও অনতিপলমে 2026 নিৰ্বাচনৰ আগত কোচ ৰাজবংশী জনগোষ্ঠীৰ যদি সমস্যা সমাধান নকৰে তেনেহ'লে 2026ত যেনেকৈ কংগ্ৰেছ চৰকাৰ 15 বছৰ শাসন কৰিছিল, আমি যেনেকৈ ব্ৰহ্মপুত্ৰ উপৰাই দিছোঁ 2026 লোকসভা বিধানসভা নিৰ্বাচনৰ আগত যদি আমাৰ ৰাজবংশী সমস্যা সমাধান নকৰে তেনেহ'লে এইবাৰ কিন্তু আমি ৰাজবংশী জাগিছোঁ। বিজেপি নেতা পালি নেতা আমাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত সোমাব নোৱাৰিব আৰু 2026ত বিজেপি নেতৃত্ব হিমন্ত বিশ্বৰ মামা কংস মামা বুলি আমি কওঁ, এই কংস মামা চৰকাৰখন আমি উপৰাই দিবলৈ আমি বাধ্য হ'ম।